নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো হ'ল মিন মিডিয়ান মোড আৰু ৰেঞ্জৰ ওপৰত। এইকেইটাৰ যিকোনো এটা কুৱেশ্যন যিকোনো কম্পিটিটিভ এক্সামত অহা দেখা যায়। গতিকে এই ভিডিঅ'টোত আমি মিন মিডিয়ান মোড আৰু ৰেঞ্জৰ বেছিক কেইটামান প্ৰব্লেম সলভ কৰিম। গতিকে ফাৰ্ষ্ট ইয়াতে নাম্বাৰকেইটা দিয়া আছে, এই নাম্বাৰকেইটাৰ আমি মিন উলিয়াব লাগে। গতিকে মিন মানে হ'ল গড়, মানে এভাৰেজ উলিয়াকে আমি মিন উলিয়া বুলি কওঁ। ইয়াতে সংখ্যাকেইটা দিয়া আছে 4, 2, 6, 4, 7, 1 আৰু 13। এই নাম্বাৰকেইটা দিয়া আছে। গতিকে এই নাম্বাৰকেইটাৰ আমি মিন যদি উলিয়াব লাগে তেনেহ'লে আমি যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটা আমি প্লাছ কৰিম। গতিকে 4 + 2 + 6 + 4 + 7 + 1 + 13 আৰু কিমানকেইটা সংখ্যা আছে আমি কাউণ্ট কৰিম। গতিকে ইয়াতে সংখ্যা আছে 7টা, গতিকে 7 দি আমি ডিভাইড কৰি দিম। আৰু মিনক আমি x বাৰ বুলি লিখোঁ। গতিকে ইয়াৰে সংখ্যাকেইটা যোগ কৰিলে আমি 37 / 7। গতিকে ইয়াৰ এনচাৰটো হ'ব 5.29। গতিকে আমি যদি মিন উলিয়াব লাগে তেনেহ'লে আমি গোটেইকেইটা সংখ্যা যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটা আমি যোগ কৰিম আৰু যিমানকেইটা সংখ্যা থাকে সেইকেইটাতে আমি ডিভাইড কৰি দিলে মিন পাই যাম। নেক্সট এক্সাম্পল এটা চাই লওঁ। ইয়াতে সংখ্যাকেইটা দিয়া আছে 1, 2, 10, 18, 3, 17 আৰু 19। এই সংখ্যাকেইটা আমি মিন উলিয়াব লাগে। গতিকে এই সংখ্যাকেইটা আমি যোগ কৰি ল'ম। 1 + 2 + 10 + 18 + 3 + 17 + 19 আৰু এইটা সংখ্যা আছে 1, 2, 3, 4, 5, 6, 7। গতিকে 7 দি আমি ডিভাইড কৰি দিম। গতিকে এইটো আমি কিমান পাম যোগ কৰিলে 70 / 7। গতিকে এনচাৰটো হ'ব 10। গতিকে এই সংখ্যাকেইটাৰ মিন হ'ব 10। নেক্সট কুৱেশ্যনটো দিয়া আছে দি মিন অফ 6, 1, 4, 7 and y is 4। গতিকে ইয়াতে মিনটো দিয়া আছে আৰু সুধিছে ফাইণ্ড দ্য ভেলু অফ y। ৰ মানটো আমাক উলিয়াব দিছে। গতিকে ইয়াত দিয়া আছে x বাৰৰ মান দিয়া আছে, x বাৰ হ'ল 4। আৰু আমি যেতিয়া মিন উলিয়াওঁ তেনেহ'লে গোটেইকেইটা সংখ্যাৰ যোগফল ডিভাইডেড বাই যিমানটা সংখ্যা আছে এইটোতে হয়। গতিকে ইয়াতে কি হ'ব 6 + 1 + 4 + 7 + 2 + y আৰু সংখ্যা আছে 1, 2, 3, 4, 5, 6। গতিকে মিন দিয়া আছে 4 আৰু এইটো যোগ কৰিলে আমি পাম 7, 11, 18, 20 + y ডিভাইডেড বাই 6। গতিকে এইটো যদি আমি সলভ কৰোঁ কি পাম, 6টো যদি ইফাললৈকে আহোঁ পূৰণ হৈ যাব। 6, 6, 4 গুণ 24 হ'ব আৰু 20 + y। গতিকে y = কি হ'ব, 20টো সিফালে গুচি গ'লে কি হ'ব মাইনাছ হৈ যাব। গতিকে 24 - 20, গতিকে এনচাৰ হ'ব 4। গতিকে y ভেলু হ'ব 4। গতিকে যদি আমাক মিনটো দিয়া থাকে আৰু যিকোনো এটা সংখ্যা যদি উলিয়াব লগা হয় তেনেহ'লে আমি এইটো মেথডত সলভ কৰি সেই সংখ্যাটো উলিয়াব পাৰোঁ। নেক্সট হ'ল মিডিয়ান। মিডিয়ানক আমি m বুলি লিখোঁ। মিডিয়ানৰ চিম্বল হ'ল m আৰু মিডিয়ানক কোৱা হয় মধ্যমা। অসমীয়াত মধ্যমা বুলি কোৱা হয় মিডিয়ামক। গতিকে ইয়াতে সংখ্যাকেইটা দিয়া আছে, এই সংখ্যাকেইটাৰ আমি মিডিয়ান উলিয়াব লাগে। গতিকে ইয়াতে দিয়া আছে 4, 2, 6, 4, 7, 1 আৰু 13। গতিকে মিডিয়ান যদি উলিয়াব লাগে আমি তেতিয়াহ'লে যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাকেইটাক আমি হয় এচেণ্ডিং নহ'লে ডিচেণ্ডিং অৰ্ডাৰত সজাই ল'ব লাগিব। ইয়াতে যদি আমি সংখ্যাকেইটাক এচেণ্ডিং অৰ্ডাৰত সজাই লওঁ তেনেহ'লে কি হ'ব 1, 2, 4, 4, 6 আৰু 13। 7টো থাকি গৈছে।
6 7 আৰু 13 গতিকে ইয়াতে আছে 7টা সংখ্যা আছে গতিকে মিডিয়ানটো হ'ল যিকেইটা সংখ্যা থাকে সেই সংখ্যাকেইটাৰ মাজৰ সংখ্যাটো গতিকে আমি যদি এই গোটেইকেইটা সংখ্যাৰ পৰা তিনিটা সম্মুখত আৰু তিনিটা পাছৰ যদি বাদ দিওঁ তেনেহ'লে মাজত থাকিব 4 গতিকে ইয়াৰে মিডিয়ান হ'ব 4 গতিকে যিকোনো সংখ্যাৰ যদি আমি মিডিয়ান উলিয়াব লাগে তেনেহ'লে আমি সেই সংখ্যাকেইটা এসেন্ডিং বা ডিসেন্ডিং অৰ্ডাৰত সজাই ল'ম আৰু তাৰ পাছত যেটো মাজৰ সংখ্যা হ'ব সেই সংখ্যাটোই হ'ব মিডিয়ান গতিকে আৰু এটা কোৱেশ্চন হ'ব পাৰে ইয়াতে মাজত এটা সংখ্যা থাকাৰ কাৰণে মিডিয়ানটো হেতু সংখ্যাই হ'ল যদি মাজত যদি আমি দুটা সংখ্যা পাওঁ তেতিয়াহ'লে মিডিয়ানটো আমি কেনেকৈ উলিয়াম আমি নেক্সট এক্সাম্পলটোত চাই ল'ম গতিকে ইয়াতে কিমানটা সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 10টা সংখ্যা আছে গতিকে আমি এই সংখ্যাকেইটাৰ পৰা প্ৰথম 4টা সংখ্যা আৰু পিছৰ 4টা সংখ্যা বাদ দিম গতিকে বাকি থাকিল 5 আৰু 6 গতিকে 5 আৰু 6 আমি কি কৰিম 5 + 6 divided by 2 okay 5 + 6 হ'ব 11 divided by 2 হলে 5.5 গতিকে ইয়াৰ মিডিয়ান হ'ব 5.5 যদি অড নম্বৰ থাকে তেনেহলে মাজৰ সংখ্যাটো মিডিয়ান হ'ব আৰু যদি ইভেন নম্বৰ থাকে তেনেহলে মাজৰ দুটা সংখ্যা থাকিব সেই দুটা সংখ্যা আমি কি কৰিম প্লাস কৰি 2 দি ডিভাইড কৰি দিলে যেটো পাম সেইটোই হ'ব মিডিয়ান নেক্সট হল মোড আৰু মোডৰ সিম্বল হৈছে z আৰু মোডক অসমীয়াত বহুলক বুলি কোৱা হয় গতিকে ইয়াতে যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটাৰ আমি মোড যদি উলিয়াব লাগে তেনেহলে আমি কি কৰিম যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ ভিতৰত যোনটো সংখ্যা আটাইতকৈ বেছিবাৰ ৰিপিট হয় সেই সংখ্যাটোৱে হ'ব মোড গতিকে ইয়াতে কি দিয়া আছে সংখ্যাকেইটাৰ ভিতৰত 4 টো দুবাৰ আছে গতিকে ইয়াৰ মোড হ'ব 4 যদি এটাতকৈ বেছি সংখ্যা যদি সেম টাইমছৰ কাৰণে যদি ৰিপিট হয় তেনেহলে নেক্সট এক্সাম্পলটো আমি চাই লওঁ 3 5 7 3 2 5 আৰু 8 গতিকে এইকেইটা সংখ্যাৰ যদি আমি মোড উলিয়াব লাগে তেনেহলে ইয়াতে 3 টো দুবাৰ আছে আৰু 5 টো দুবাৰ আছে গতিকে ইয়াৰ মোড হ'ব 3 আৰু 5 নেক্সট হল ৰেঞ্জ গতিকে তলত দিয়া সংখ্যাকেইটাৰ পৰা যদি আমি ৰেঞ্জ উলিয়াব লাগে তেনেহলে আমি কি কৰিব লাগিব ৰেঞ্জ উলিয়াবৰ কাৰণে যিকেইটা সংখ্যা দিয়া থাকে সেই সংখ্যাকেইটাৰ ভিতৰত আটাইতকৈ যেটো ডাঙৰ সংখ্যা হয় সেই ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো মাইনাস কৰি দিলে ৰেঞ্জটো পাই যাম গতিকে ইয়াতে কি দিয়া আছে 4 2 6 4 7 1 আৰু 13 দিয়া আছে ইয়াৰে আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল 13 আৰু তাৰ পৰা আমি কি মাইনাস কৰিম 1 গতিকে ইয়াৰে সৰু সংখ্যাটো হ'ল 1 গতিকে 13 - 1 হ'ব 12 গতিকে এই সংখ্যাকেইটাৰ ৰেঞ্জ হ'ব 12 গতিকে ৰেঞ্জ হ'ল ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটোৰ বিয়োগফল গতিকে আমি এনেদৰে মিন মিডিয়ান মোড আৰু ৰেঞ্জ অতি সহজতে উলিয়াব পাৰো আমি আজি যিকেইটা এক্সাম্পল ডিসকাস কৰিলো মিন মিডিয়ান মোড আৰু ৰেঞ্জৰ কাৰণে সেইকেইটা হ'ল বেসিক লেভেলৰ এক্সাম্পল গতিকে কিছুমান কম্পিটিটিভ এক্সামত ইয়াতকৈ অলপ হাই লেভেলৰ এক্সাম্পল অহা দেখা যায় কোৱেশ্চন অহা দেখা যায় গতিকে আমি নেক্সট ভিডিঅ'টোত তেনে ধৰণৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম